আনফালে উজনি অসমৰ বানত হৈছে অভূতপূৰ্ব ক্ষয়ক্ষতি। ক্ষয়ক্ষতিৰ পৰিমাণ ভবাতকৈ বহু বেছি হৈছে। সোণাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। কিমান ক্ষয়ক্ষতি হৈছে এতিয়াও ক'ব পৰা হোৱা নাই। চৰকাৰী বুলেটিনত দিয়া তথ্যতকৈও ক্ষয়ক্ষতিৰ পৰিমাণ বহু বেছি বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে। আজি ক্ষয়ক্ষতিৰ বিষয়ে ক'লে অকণমান খুব প্ৰাথমিক হ'ব আৰু কাৰণ আমি জনাতকৈ বহুত বেছি ক্ষতি হৈছে। সেইকাৰণে আমি বুলেটিনটো সদায় উলিয়াই আছোঁ, কিন্তু যিটো বুলেটিনত প্ৰকাশ পাইছে সেইটো বহুত কম, তাতকৈ ক্ষতি বেছি হৈছে। আৰু চৰাইদেউৰ সোণাৰীত আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা অবৰ্ণনীয় পৰিৱেশ হৈছে। বহু লোক আশ্ৰয় শিবিৰলৈ আহিছে, বহু লোক বানত আবদ্ধ হৈ আছে। বহু গাঁৱলৈ আমাৰ চৰকাৰ বা সাহায্য সামগ্ৰী যাব পৰা নাই। বহু লোকৰ মৃত্যু হৈছে, মৃতদেহ নতুনকৈ ওলাই আছে। NDRF, SDRF, সেনা, চৰকাৰ সকলোৱে একেলগে কাম কৰি আছে। আমি জানো যে বহু ঠাইত মানুহ আবদ্ধ হৈ আছে, কিন্তু বহু ঠাইলৈ যোৱাৰ কোনো উপায় নাই। হেলিকপ্টাৰৰ জৰিয়তেও উদ্ধাৰ অভিযান চলাই থকা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। অবৰ্ণনীয় পৰিৱেশ। বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে, বহুত মানুহ গাঁৱত আছে, বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা আমাৰ যিটো ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই, কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে। বহুত লোকৰ মৃত্যু হৈছে, মৃতদেহ নতুনকৈ ওলাই আছে। আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম। আজি মই গোটেইখিনি নিজেও চাই যাম। আৰ্মি, NDRF, SDRF, চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে। ৰাইজৰ ঘৰবিলাক ভাঙিছে, কিতাপ পত্ৰ নোহোৱা হৈছে, কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে, কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে। চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব। আনফালে মুখ্যমন্ত্ৰীৰ সাহায্য ঘোষণা। বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ সাহায্য ঘোষণা কৰিছে। মৃতকৰ পৰিয়াললৈ 4 লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছে। তৎকালীনভাৱে লাভ কৰিব সাহায্যৰ ধনৰাশি। সোণাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰে। আৰু 2 দিনৰ পিছত কিন্তু গ'লেওতো ঘৰবোৰ চব ভাঙিয়ে থাকিব। ফটকৈতো যাবও নোৱাৰিব। হ'ব, মই কৰিম, চবখিনি কৰি দিম। পঢ়া কিতাপ পত্ৰ মই চব ৰাজ্য চৰকাৰৰ ৰিলিফ ফাণ্ডৰ সকলো পুঁজি কেন্দ্ৰীয় চৰকাৰে দিয়ে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। বান সাহায্য আৰু উদ্ধাৰৰ বাবে 100% ধন কেন্দ্ৰই দিয়ে। কেন্দ্ৰই এটা নিৰ্ধাৰিত পুঁজি আমাক আগতীয়াকৈ দি থৈ দিয়ে। প্ৰয়োজনত আমি কেন্দ্ৰক অতিৰিক্ত পুঁজি বিচাৰিব পাৰোঁ। প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰীক কৈ পুঁজি আনিব পাৰিম বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। ৰাজ্যে বিচাৰিছে যে চৰকাৰে, অসম চৰকাৰেতো দিবই, হয় ক'ব, কেন্দ্ৰীয় চৰকাৰৰ বিশেষকৈ পুঁজি আহিব। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ দুটা নহয়। ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰাই আহে। গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব। খালি আমি খৰচ কৰি তেওঁলোকক জনাব লাগে যে ইমান টকা আমাক প্ৰয়োজন, তেওঁলোকে আমাক পঠাই দিয়ে। বানপানী বা গৰাখহনীয়াৰ বাবে খৰচৰ টকা অলমষ্ট 100% কেন্দ্ৰীয় চৰকাৰে দিয়ে। আৰু কেন্দ্ৰীয় চৰকাৰে আমাক আগতীয়াকৈ দি ৰাখে, আৰু প্ৰয়োজন হ'লে আমি আৰু টকা খুজিব পাৰোঁ। তাৰ ওপৰত যদি কিবা বিশেষ পৰিৱেশ হয়, যিটো কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন দি নাপায়, তেতিয়াও আমি কেন্দ্ৰীয় চৰকাৰক অতিৰিক্ত খুজিব পাৰোঁ। গতিকে সেইকাৰণে পুঁজিৰ ফালৰ পৰা কোনো অসুবিধা নহয়। আমি কৰিবও পাৰিম, আৰু প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা খুজি ল'ব পাৰিম। টকাটো সমস্যা নহয়।